তাই মোৰ জালত ফচিয়ে গ'ল। মই যিহে তাইক কথাত ভুলালোঁ নহয়। এতিয়া আৰু চাইলি আৰু সীমান্তৰ বিৰুদ্ধে তেওঁলোকৰ ভনীয়েককে কৰি দিলোঁ। এতিয়া ভনীয়েকে তেওঁলোকৰ কোনো কথাই নুশুনে আৰু। তেওঁলোকে মোৰ প্লেন পানী কৰিম বুলি ভাবিছিলে, কিন্তু এতিয়া তেওঁলোকৰ মই চব শেষ কৰি দিম। এবাৰ ভনীয়েকৰ লগত মোৰ বিয়াখন হৈ যাওক, তেতিয়া আৰু মই সীমান্ত চাইলিক দেখুৱাম নহয় ময়ো কি বস্তু। সীমান্তৰ ভনীয়েককো হাঁহিয়ে ওলায়। ককায়েকৰ দৰে একদম বুৰ্বকে আৰু একোৱে নাজানে। মই ইমান মিছা কথা কৈ দিলোঁ, মোৰ কথাবোৰ সঁচা বুলিয়ে ধৰি লৈছে। নিজৰ বাৰু মাথা নাই নেকি একো। পিছে তাই মোৰ কথাবোৰ মানি ল'লে ভালে হ'ল, নহ'লে মোৰ কাৰণে দিগদাৰ হ'লহেঁতেন। এতিয়া আৰু মোৰ কাৰণে সকলোবোৰ মোৰ প্লেন মতে কৰিবলৈ সহজ হৈ যাব। সীমান্ত, তই এবাৰ ৱেইট কৰ। তহঁতৰ জীৱনৰ লগত মই কিদৰে খেল খেলি আছোঁ চাই থাক খালি তই। আজিহে মোৰ মনটো ভাল লাগিছে। মই যে প্ৰণয়ক কিমান ভুল বুজি আছিলোঁ নহয়। প্ৰণয়ৰ কথাবোৰ শুনিহে গম পালোঁ তাৰ গাত যে একোৱে ভুল নাই। প্ৰণয় আচলতে মোক বহুত ভাল পায়। মোক সেই হেৰুৱাৰ ভয়তে সি মোক কথাবোৰ কোৱা নাছিল। ময়ো যে ইমান আঁতৰি নহয়, সেই দাদা আৰু বৌৰ কথাবোৰ শুনিয়ে তাৰ পৰা মই আঁতৰি আহিছিলোঁ। কিন্তু তাৰ চকুহাললৈ দেখিলে মই গম পাওঁ নহয় সি মোক কিমান ভাল পায়। এতিয়া নিজৰ ওপৰতে হাঁহি ওলাইছে। সি যে কিমান যে ফোন কৰিলে নহয়, তথাপিও মই তাৰ ফোন ৰিচিভ কৰা নাছিলোঁ। তাৰ লগততো সম্পৰ্ক শেষ কৰি দিম বুলিয়ে ভাবিছিলোঁ। কিন্তু ভগৱানে যে সকলোবোৰ ঠিক কৰি দিলে নহয়, যিহেতু সি মোক সঁচা ভাল পায় যে, আৰু ময়োতো তাক সঁচা ভাল পাওঁ। কিন্তু ঘৰত মাহঁতে গম পালেহে দিগদাৰ হ'ব। কিন্তু মাহঁতক মই সঁচা কথাবোৰ ক'ব লাগিব। মাহঁতেও জানিব লাগিব প্ৰণয় যে কিমান ভাল ল'ৰা। দাদাইতো মোৰ কথা নুশুনে, মই গম পাওঁ, কাৰণ সি বৌৰ প্ৰেমৰ মুখত অন্ধ হৈ আছে। সি মোৰ কথা একোৱেই নুশুনে। সিটো বৌয়ে যিটো ক'ব সেইটোৱে বুলি ক'ব। কিন্তু মাক মই বুজাবলৈ চেষ্টা কৰিব পাৰোঁ, মায়ে বুজি পাব মোৰ মনৰ কথা। কিন্তু এতিয়া মাক কথাবোৰ নকওঁ, লাহে ধীৰে মাক বুজাব লাগিব। দাদা আৰু সেই বৌয়ে ক'লে হ'ব নেকি প্ৰণয় বেয়া ল'ৰা বুলি? সি অলপো বেয়া ল'ৰা নহয়। আচলতে আমাৰ বৌজনীয়ে বেয়া। সেই দাদাক ফুচুলাই দাদাৰ পইচাবোৰ কাৰণে বিয়া সোমাব আহিছে। প্ৰণয় ঠিকেই কৈছে। এতিয়া এনেই আমাক ভাল পোৱা নিচিনা কৰি দেখুৱাই পিছত আমাক চাগে মৰমেই নকৰিব। এতিয়া আচলতে আমাৰ ঘৰৰ বোৱাৰী হোৱাগৈ নাইতো, মানে হ'লেহিতো তাই একদম এটিটিউডে চেঞ্জ হৈ যাব। কিন্তু এতিয়াৰ পৰা ময়ো তাইক বেছি লাই নিদিওঁ। মই যিখিনি কথা পাতিব লাগে সেইখিনিহে পাতিম। বেছি মূৰৰ ওপৰত উঠাই ল'লে নিজৰে দিগদাৰ হ'ব। প্ৰণয়ে মোক কৈছে নহয়, মই পিছে যে ইমান ভবাই নাছিলোঁ বৌৰ যে মাজতো এনেকুৱা এজনী মানুহ লুকাই থাকিব পাৰে বুলি, তাই ইমান চৰিত্ৰহীন হ'ব পাৰে বুলি। প্ৰণয়ে এতিয়া কওঁতেহে গম পালোঁ তাই কিমান ল'ৰা ভাল পাইছিল বুলি, আৰু সেই প্ৰণয়ক ফচাব আহিছিল। প্ৰণয় বেয়া ল'ৰা বুলি ক'ব আহে। আচলতে চব ভুল বৌৰ গাতে আছিল। আজি যদি মই প্ৰণয়ৰ ওচৰলৈ নোযোৱা হ'লে, কথাবোৰ গম নোপোৱা হ'লে, হয়তো সঁচা কথাবোৰ মই কেতিয়াও গমেই নাপালোঁহেঁতেন। মইতো দাদাবৌকে বিশ্বাস কৰি থাকিলোঁ হয়। আৰু মই এটাই কথা ভাবি লৈছোঁ এতিয়া, মই বিয়া সোমালে প্ৰণয়ৰ লগতে বিয়া হ'ম। আৰু প্ৰণয়ৰ দৰে ভাল ল'ৰা এটাক মই কেতিয়াও এৰিব নোৱাৰোঁ, যিহেতু সি মোক বহুত ভাল পায় আৰু বহুত মৰমো কৰে। যদি দাদাহঁতে প্ৰণয়ৰ বিষয়ে কিবা ক'বলৈ হয়, মই তেতিয়া দাদাক কৈ দিম। কাৰণ এইটোতো মোৰ কিবা নিজৰ দাদা নহয় নহয়। মোক কিবা তুলিহে লৈছিল এখন ঘৰত। মোৰতো নিজৰ মা দেউতা, মোৰ গাঁও ঘৰতো আছে। তেওঁলোকে কিবা মোক একো কোৱা নাই। এইখন ঘৰৰ মানুহে আৰু মোক ইমানবোৰ ক'লে নহ'ব নহয়। মই কেতিয়াও সহ্য কৰি নাথাকোঁ ইমানবোৰ। নিজৰ ককাই খোৱা হ'লেও বেলেগ আছিল। মোক ইমানবোৰ কথা কোৱা হ'লে মই শুনিলোহেঁতেন। মাজনী, তোৰ আকৌ কি হ'ল? ইয়াতে এইদৰে বহি আছ যে? অ' মা, তুমি আকৌ কেতিয়া আহিলা? মই এনেই বহি আছিলোঁ। তই আৰু ইমান হাঁহি কাৰ কথা ভাবি আছিলি? মই অহাও গম নাপালি যে? তই আকৌ কেনেবাকৈ সেই ল'ৰাটোৰ লগত, মানে ধুৰন্ধৰটোৰ লগত কথা পতা নাইতো? মা, তুমিও যে কিনো কথাবোৰ কৈ আছা নহয়। মই তাৰ লগত কোনো কথা পতা নাই। তুমি এনেই যিটিবোৰ কথা কৈ নাথাকিবাচোন। আৰু এটা কথা, মই বেলেগ কিবা কথা এটাহে ভাবি আছিলোঁ, সেইটো কাৰণে হাঁহি আছিলোঁ। আৰু তুমি যে মোক এনেই ডাউট কৰি নাথাকিবাচোন। বা, ইমান সাধাৰণ কথাটোতে আজি তোৰ ইমান খং উঠিলে নে? আনকালতকৈ কিন্তু তোৰ খংটো বৰ চোকা হৈছে দেই। আৰু মোৰ মুখে মুখে কথা ক'ব পৰা হৈছ আজিকালি বেছিকৈ। মা, তুমি যে কিনো কথাবোৰত লাগি আছা নহয়। মই কিবা তোমাৰ মুখে মুখে কোৱা নাই নহয়। মই যিটো কথা সত্য সেইটোহে কৈছোঁ। হ'ব, তই কিমান সত্যত আছ সেই চবেই জানিছে আৰু। সেইটো বিশ্বাস কৰিছিলোঁ নহয়। সেই আৰুনো আমাৰ বিশ্বাসৰ কি পৰিণাম দিলি? হ'ব আৰু মা, তুমিনো একেটা কথাকে কিমান কৈ নাথাকা। পিছে দাদা নাই নেকি ঘৰত? নাই, ককাইৰে সেই কিবা কামত ওলাই গৈছে। আজি সেইটো আকৌ বৌৰেও আহিব। সেই জুৱেলাৰীকেইডাল লৈ আহিছে, মোক দেখুৱাবলৈ লৈ আহিম বুলি কৈছিলে। ফোনো মাৰিছিলে মোলৈ। হয় নেকি? তাই পিছে আমাৰ ঘৰলৈ বৰ ঘনাই আহি থকা হৈছে। এতিয়ালৈকে কিবা এখন ঘৰৰ বোৱাৰী হোৱা নাই নহয়। ইমান যে ঘনাই আহি থাকে, মানুহে কি বুলি ক'ব? মাজনী, তোৰ মুখত এইবিলাক মই কি শুনিছোঁ? তই তোৰ নিজৰ বৌৰৰ কথা তেনেকৈ কৈছনে? কাইলৈ পৰহিলৈ দেখোন দাদা আৰু সেই চাইলিৰ বিয়া হ'বই। তেতিয়াৰ পৰা দেখোন তোৰ বৌয়ে হ'ব। আৰু তাই কিবা এনেও অহা নাই নহয়, কামতহে আহিছে। তই আৰু তেনেকৈ কৈছ যে, বৌয়ে শুনিলে বাৰু কি বুলি ভাবিব? কি বুলি ভাবিবনো তাই? যিটো সঁচা সেইটোহে কৈছোঁ। ইমানকৈ ঘনাই আহি থাকিলে এনেও ভাল নালাগে ন, সেইটো কাৰণেহে কৈছোঁ। মই কিবা বেয়াকৈ কোৱা নাই নহয়। মোৰ কিন্তু আজি তোৰ কথা শুনি কিবা আচৰিতে লাগিছে। যিজনী বৈৰক তই ইমান ভাল পাইছিলি, আজি ঘপকৈ সেই বৈৰৰ কথা ইমান বেয়াকৈ কৈছ মোৰ আগত। মা, তুমি যে বহুত সহজ সৰল হৈ আছা। তাই তুমি আচল চৰিত্ৰটো গমেই পোৱা নাই। তাইৰ আচল চৰিত্ৰৰ কথা গম পালে তুমিও তাইক ঘৃণা কৰিবা। কি আচল চৰিত্ৰৰ কথা গম পোৱা নাই মই হে? তইনো কিমান জান তাইক? মই তাইক আগৰ পৰাই চিনি পাওঁ, গম পাওঁ নহয় তাই কেনেকুৱা ছোৱালী। তই এতিয়া মোক তাইৰ চৰিত্ৰৰ কথা ক'ব নালাগে।
তুমি এতিয়া বিশ্বাস কৰিছা হয়, পিছত নিজে পস্তাবা। যেতিয়া ঘৰখনলৈ বোৱাৰী হৈ আহিব নহয়, তোমাক অশান্তি দিব, মোক অশান্তি দিব, ঘৰখনত অশান্তি কৰিব, তেতিয়া গম পাই যাবা মই ঠিকে কৈছিলোঁ নে এনেই কৈছিলোঁ। মাজনী, তই যে এইবোৰ কথা ক'ৰ পৰা শিকিছ বাৰু? এনেকুৱা কথা ক'বলৈ তোৰ বেয়া লগা নাইনে? কাইলৈ পৰহিলৈ সেইজনীয়ে তোৰ বৌৰে হ'ব, সেই বৌ এজনীয়ে তোৰ মা নিচিনা হ'ব, আৰু তই সেইজনী বৌৰ কথা ইমান বেয়া বেয়াকৈ কৈছ, এইদৰে ক'ব নাপায় নহয়। মা, মই বৌৰ বিষয়ে একো বেয়াকৈ কোৱা নাই, কিন্তু যিবোৰ সঁচা সেইবোৰহে কৈছোঁ। আৰু এদিন চাবা, তুমি নিজেও ক'বা। আৰু আগতে দেখোন তুমিও তাইক বেয়াই পাইছিলা, পিছতহে তুমি আকৌ কি হৈ গ'ল, তাই কি যাদু কৰিলে তুমি ভাল পোৱা হ'লা? তাই মোক একো যাদু কৰা নাই, মই সকলোবোৰ নিজৰ ভুলবোৰ বুজি পালোঁ। সেইটো কাৰণে তাই মই কেনেকুৱা ছোৱালী গম পাওঁ। তাই বহুত ভাল ছোৱালী হয়, তোৰ দৰে নহয়। তইহে চাগে মোৰ ছোৱালী হয়নে নহয়, মোৰ এতিয়া সন্দেহে হয়। তুমি যি ভাবা ভাবি থাকা বাৰু, মই বাকী একো কথা নকওঁ, কিন্তু বেছি মূৰৰ ওপৰত নুঠাবা, নহ'লে পিছত তোমাৰে দিগদাৰ হ'ব। সেইবোৰ তই মোৰ ওপৰত এৰি দিয়াচোন। তইতো এদিন এনেও এখন ঘৰলৈ ওলাই যাব লাগিব, তেতিয়া তোৰ শাহুৱে যদি তোক তেনেকুৱাবোৰ কৰে, তেতিয়া তোৰ কেনেকুৱা লাগিব? মা, প্লিজ আৰু দেই, তুমি মোৰ লগত কম্পেয়াৰ নকৰিবাচোন প্ৰতিটো কথাতে। মই আৰু তেনেকুৱা এখন ঘৰলৈ নাযাওঁ নহয়। মই নিজে ভাল হ'লে মোৰ শাহু শহুৰ সকলোবোৰে ভাল হ'ব। হয় দে আই, এতিয়া তই গম পোৱা নাই, পিছত নিজে গম পাবি। আৰু এটা কথা, তই যিজনী বৌৰ কথা কৈ আছ যে, তাই বহুত পৰিশ্ৰমী হয়। আগতে বহুত দুখীয়া ঘৰৰ ছোৱালী আছিল, তাই নিজে কষ্ট কৰি এতিয়া যিখন ঘৰ বনালে, তাই এগৰাকী নিজে এতিয়া ভাল বিজনেছ ৱমেন হয়। আৰু তাইৰ কথা তই তেনেকৈ কৈছ। তাই যিয়ে হওক, তাই সেইটো পাৰ্চনেল মেটাৰ, কিন্তু আমাৰ ঘৰখনলৈতো এতিয়া বিয়া সোমাই আহিছে সেই দাদাৰ পইচাখিনিৰ কাৰণেই, নহ'লেতো তাইৰ নিচিনা ছোৱালী আৰু ক'ত বিয়া সোমাব। হ'ব মাজনী, মোক এতিয়া খং উঠাই নল'বি আৰু, যিবোৰ কথা কৈ নাথাক, বৌৰে আহি পাবহি। তই এতিয়া মনে মনে বহি থাক, আৰু বৌৰ আগত মুখখন এইদৰে একদম নাককেইটা কচাই দেখুৱাবি। হ'ব, তুমি কৈছা কাৰণে মই এনেকৈ থাকিম, কিন্তু মোৰ লগত বেছি লাগি থাকিব নক'বা দেই। মা, আপোনালোক বহিছে। চাইলি, তুমি পালাহি? মই আকৌ তোমাৰ কথাই সেই পাতি আছিলোঁ। হয় নেকি মা? মই এই সেইদিনা বজাৰ কৰা বস্তুখিনি বোলো আপোনাক দেখুৱাবলৈ লৈ আহিলোঁ, আৰু জুৱেলাৰীখিনিও লৈ আহিছিলোঁ। আপুনি চাই ল'বচোন কেনেকুৱা লাগিছে। এই ননা হ'লেও হয়, তুমি পচন্দ কৰা বস্তু ভালেই হ'ব, মোক নেদেখুৱা হ'লেও একো নাই। পিছে আনিছা যদি চাওঁৱে বাৰু কেনেকুৱা লাগিছেনো, তেতিয়াহে ক'ব পাৰিম। অঁ মা, মই দেখুৱাইছোঁ বাৰু, সেই দুডাল জুৱেলাৰীহে লৈ আহিছোঁ, বাকীবোৰ মানে এতিয়ালৈকে হোৱা নাই, কেইদিনমানৰ পিছতহে দিব বুলি কৈছে। আৰু ভণ্টি, তুমি কি কৰিছা? কি কৰিমনো, বহি আছোঁ আৰু, কিনো কৰিবা নহ'লে। চাইলি, তুমি তাইৰ কথাত বেয়া নাপাবা, আচলতে তাইৰ এইকেইদিন মনটো মৰা যে, সেইটো কাৰণে এইদৰে কথাবোৰ কৈছে। নাই মা, মই ভণ্টিক বেয়া নাপাওঁ। তাই দেখোন মোৰ নিজৰ ভণ্টিৰ নিচিনাই, মোৰতো কোনোৱেই নাই, তাইকে মই নিজৰ ভণ্টি বুলিয়ে ভাবোঁ। আৰু তাইৰ লাইফত এইকেইদিন যিবোৰ হৈ গৈছে গম পাইছোঁ, তাই তাৰ পৰা আহি বহুত কষ্ট পাইছে, সেইটো কাৰণে মোৰ লগতো কথা পাতিব মন কৰা নাই। পিছত কিন্তু লাহে লাহে নিজে ভাল হৈ যাব সকলোবোৰ। সেইটোৱে আৰু, সেই ল'ৰাটোৱে সকলোবোৰ শেষ কৰি দিলেও। আগতে মোৰ ছোৱালীজনী এনেকুৱা নাছিল নহয়, কিমান হাঁহি ফূৰ্তি কৰি আছিল, এতিয়াহে তাই তেনেকুৱা হৈ পৰিলে। মা প্লিজ, তুমি অকল প্ৰণয়ৰ কথা কৈ নাথাকিবাচোন, তাৰ কথা বাদ দিয়া। মোৰ এনেই মনটো ভাল লাগি থকা নাই, আকৌ তোমালোকে এইবিলাক ডিছকাছ কৰি আছা। আৰু একো কথা নজনাকৈ এনেই মাত মাতি নথকাই ভাল। ভণ্টিৰ আকৌ কি হ'ল, ইমান খং কৰিছে যে? প্ৰণয়ে বাৰু তাইক আকৌ কিবা কথা জালত ফচালে নেকি বাৰু? তেনেকুৱা লাগিছে তাইৰ কথাবোৰ শুনি, ইমান ৰাফলি কথাবোৰ কৈছে, মাকো কৈছে মোকো কৈছে। মোৰ কিন্তু সন্দেহে হৈছে পাই, সীমান্তৰ লগত আকৌ কথাবোৰ পাতি চাব লাগিব এবাৰ মই। মা, সেইবিলাক বাদ দিয়ক, ভণ্টিয়ে বেয়া পাইছে যদি সেইবোৰ কৈ নাথাকিব আৰু। এতিয়া সেইবিলাক কথা পাহৰিবলৈ চেষ্টা কৰিব লাগে। পিছে সীমান্ত নাই নেকি? মই তালৈ ফোন কৰি আছিলোঁ, ফোনটো ৰিচিভ কৰা নাই। অঁ, সীমান্ত সেই বজাৰলৈ ওলাই গৈছে, কিবা কিবি বোলে সেই বজাৰ কেইটামান কৰিব আছে, আৰু সেই লগৰ দুটামান আজি আহিব বুলি কৈছিলে, সেইটো কাৰণে চাগে তোমাৰ লগত সেই কথা পাতিবলৈ সময়ে পোৱা নাই। অঁ ঠিক আছে মা, একো নাই। সেই মই তেনেহ'লে জুৱেলাৰীকেইডাল উলিয়াই পিনে ময়ো সোনকালে ঘৰলৈ যাওঁগৈ। আপোনালোকৰ ঘৰত আকৌ আলহী আহিব নহয়, আপোনাৰো বহুত কাম থাকিব। মা, এইকেইডাল নেকলেছকেইডাল চাওকচোন কেনেকুৱা লাগিছে। আৰু ভণ্টি, তুমিও চোৱাচোন, তোমাৰ ইয়াৰ ভিতৰত যোনডাল পচন্দ হয় লৈ লোৱা। চাইলি, নেকলেছকেইডাল কিন্তু বৰ ধুনীয়া লাগিছে দেই। মোৰ আকৌ এই ডাঙৰডাল বেছি ধুনীয়া লাগিছে, তোমাক বৰ ধুনীয়া লাগিব এইডাল পিন্ধিলে। অঁ মা, আপুনি কৈছে যদি মই বিয়াত আৰু এইডালে পিন্ধিম। ভণ্টি, তোমাৰ কোনডাল পচন্দ হৈছে? তোমাৰ যদি সকলোবোৰ পচন্দ হৈছে, মোকনো সুধি কিয় ডিষ্টাৰ্ব দি আছা? মোৰ এনেও এইবিলাক ভাল নালাগে, যিডাল ভাল লাগে সেইডালে লোৱা। আৰু মোক এইবিলাক এনেও নালাগে, মোৰ যদি ল'ব মন যায় দাদাই লৈ দিব নহয়, আৰু মা আছে দেখোন। মাজনী, তই বৌৰক বাৰু কেনেকৈ কথাবোৰ কৈছ? কথাবোৰ অলপ চাই চিতি কবিচোন। তোৰ মনটো বেয়া লাগি আছে বুলি যাক তাক যিবোৰ কথা ক'লে নহ'ব নহয়। হ'ব মা, একো নাই, মই বুজি পাইছোঁ ভণ্টিৰ মনৰ কথা। তাই সেই যিডাল পচন্দ হয় পিছত লৈ ল'ব। মই ইয়াতে জুৱেলাৰীবোৰ থৈ গৈছোঁ, এই ডাঙৰডালহে লৈ গৈছোঁ। ঠিক আছে হ'ব বাৰু, কিন্তু তুমি ইমান সোনকালে যাব ওলালে যে? বহা আকৌ চাহকণ খাই যাবা, আৰু সীমান্তক আহি ল'ব দিয়া। নাই মা, ঘৰতো বহুত কাম আছে যে, সেইটো কাৰণে মই সোনকালে গৈ থাকোঁ। সেই সীমান্তক মই ফোন কৰি জনাই দিম বাৰু, সি এনেও বেয়া নাপায় দিয়ক। সেই মই আহিছোঁ তেনেহ'লে। ঠিক আছে, তুমি যোৱা বাৰু তেনেহ'লে।